নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে মোৰ জ্ঞান মন্দিৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 20টা গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন এনচাৰ। যদি তোমালোকে ইয়াৰ উত্তৰটো জানা তেন্তে ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাবা। তেন্তে ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 21%, অপশ্যন বি 34%, অপশ্যন চি 42%, অপশ্যন ডি 27%। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 34%। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ শোণিতপুৰ, অপশ্যন বি দৰং, অপশ্যন চি লখিমপুৰ, অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বিধান পৰিষদৰ মুঠ আসনৰ সংখ্যা কিমান? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 13খন, অপশ্যন বি 80খন, অপশ্যন চি 126খন, অপশ্যন ডি 240খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 126খন। 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ঊণ উৎপাদন কৰা দেশ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ নিউজিলেণ্ড, অপশ্যন বি ইউক্ৰেইন, অপশ্যন চি অষ্ট্ৰেলিয়া, অপশ্যন ডি আৰ্জেণ্টিনা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অষ্ট্ৰেলিয়া। 5 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ সৰ্বাধিক কল উৎপাদন কৰা দেশ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ নেদাৰলেণ্ড, অপশ্যন বি স্পেইন, অপশ্যন চি তুৰ্কী, অপশ্যন ডি ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত। 6 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ চাহ উৎপাদনকাৰী দেশ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ আমেৰিকা, অপশ্যন বি চীন, অপশ্যন চি ব্ৰাজিল, অপশ্যন ডি ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চীন। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমত বৰ্তমান কিমানটা তেল শোধনাগাৰ আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 2টা, অপশ্যন বি 3টা, অপশ্যন চি 4টা, অপশ্যন ডি 5টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4টা। 8 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকা দেশ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ৰাছিয়া, অপশ্যন বি চীন, অপশ্যন চি ভাৰত, অপশ্যন ডি অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাছিয়া। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমত ইউনেস্কোৰ কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 1খন,
অপশ্যন বি 2খন, অপশ্যন চি 10খন, অপশ্যন ডি এখনো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2খন। 10 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ এছিয়াৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো কোনখন দেশত অৱস্থিত? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ শ্ৰীলংকা, অপশ্যন বি ভাৰত, অপশ্যন চি মালয়েছিয়া, অপশ্যন ডি মালদ্বীপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত। 11 নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ এছিয়াৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা দেশ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ পাকিস্তান, অপশ্যন বি ভাৰত, অপশ্যন চি বাংলাদেশ, অপশ্যন ডি ভূটান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংলাদেশ। 12 নম্বৰ প্ৰশ্নটো হৈছে নাটোত বৰ্তমান কিমানখন দেশ অন্তৰ্ভুক্ত হৈ আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 25খন, অপশ্যন বি 30খন, অপশ্যন চি 60খন, অপশ্যন ডি 100খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 30খন। 13 নম্বৰ প্ৰশ্নটো হৈছে কোন তাৰিখে বিশ্বৰ এইডছ দিৱস পালন কৰা হয়? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 1 আগষ্ট, অপশ্যন বি 1 ছেপ্টেম্বৰ, অপশ্যন চি 1 ডিচেম্বৰ, অপশ্যন ডি 1 ফেব্ৰুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1 ডিচেম্বৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক কপাহ উৎপাদন কৰা দেশ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ চীন, অপশ্যন বি ভাৰত, অপশ্যন চি আমেৰিকা, অপশ্যন ডি ভূটান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাৰত। 15 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ কিমানখন জিলাৰ আন্তঃৰাজ্যিক সীমা আছে? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 20খন, অপশ্যন বি 24খন, অপশ্যন চি 26খন, অপশ্যন ডি 40খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24খন। 16 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাউল উৎপাদন কৰা দেশ কোনখন? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ভাৰত, অপশ্যন বি চীন, অপশ্যন চি আমেৰিকা, অপশ্যন ডি বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চীন। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰশাসনিক জিলাৰ মুঠ সংখ্যা কিমান? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 23খন, অপশ্যন বি 30খন, অপশ্যন চি 36খন, অপশ্যন ডি 40খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 36খন। 18 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত আৰু বাংলাদেশ সীমান্তৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ 100 কিলোমিটাৰ,
অপশ্যন বি 4156 কিলোমিটাৰ, অপশ্যন চি 262 কিলোমিটাৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 262 কিলোমিটাৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে অসম কোন জলবায়ু অঞ্চলত পৰে? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ মৌচুমী জলবায়ু, অপশ্যন বি বিষুৱীয় জলবায়ু, অপশ্যন চি নাতিশীতোষ্ণ জলবায়ু, অপশ্যন ডি মেৰু জলবায়ু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মৌচুমী জলবায়ু। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? আপোনালোকৰ অপশ্যনসমূহ হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি মানাস ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন চি ডিব্ৰু-চৌখোৱা উদ্যান, অপশ্যন ডি নামেৰী ৰাষ্ট্ৰীয় উদ্যান। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ যদি তোমালোকে সঠিকভাৱে জানা তেন্তে ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাবা। আজিলৈ ভিডিঅ'টো ইমানেই। আৰু এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।